চৰকাৰী গাফিলতি ক'ত? যে চৰকাৰী গাফিলতি তাত যে 100 কিলোমিটাৰ দীঘল দৈৰ্ঘ্য 100 কিলোমিটাৰ দীঘল দৈৰ্ঘ্যত 15 কিলোমিটাৰ কিয় বান্ধ নাই? কিয় মথাউৰি আজিলৈকে বনোৱা নহ'ল? কিয় 1950 চনৰ পৰা 60 চনলৈকে বনোৱা এই মথাউৰিবিলাক আজিলৈকে ওখ কৰা নহ'ল? কিয় মথাউৰিবিলাকৰ বহন ক্ষমতা অত্যাধিক কৰা নহ'ল? কিয় ইমানত কোটি কোটি টকা খৰচ কৰা নহ'ল? এই প্ৰশ্নবিলাকৰ উত্তৰ লাগিব। দৰিকা দলঙত দৰিকা নদীত মাত্ৰ 14 কিলোমিটাৰ মথাউৰি আছে, বাকী মথাউৰি কিয় আজিলৈকে বনোৱা নহ'ল? মিতমৰ মথাউৰি কিয় বনোৱা নহ'ল? দৰিকাৰ মথাউৰি কিয় বনোৱা নহ'ল? দিচাঙৰ মথাউৰি কিয় বনোৱা নহ'ল? এই কথা বতৰাবিলাক উত্তৰ চৰকাৰে আমাক দিব লাগিব। যদি চৰকাৰে সময় থাকোঁতে এই কামবিলাক কৰিলে হয়, তেতিয়াহ'লে উজনি অসমৰ এই জিলা দুখনৰ এনেকুৱা সাংঘাতিক পৰিৱেশ সৃষ্টি নহ'ল হয়। এতিয়া চৰকাৰে আমাক উত্তৰ দিব লাগে যে হাজাৰ হাজাৰ কোটি টকা লোকচান হোৱাৰ পাছত এইখন শিৱসাগৰ, এইখন চৰাইদেউ 50,000 কোটি টকা কোনে দিব? চুইচাইড কৰি দিবলগীয়া ধৰণৰ পৰিৱেশ হৈছে। এই পৰিৱেশক কোনে উদ্ধাৰ কৰিব? সেই কথা অসম চৰকাৰে আমাক জনাব লাগিব। সেই কথা চৰকাৰে আমাক বুজাব লাগিব। উজনি অসম প্ৰান্তলৈ আহক, কোনোবাই মাত্ৰ ইনভেষ্টিগেশ্যনত তেল পঠালে নহ'ব। চাইজখি মাইজান, চাইজখি বেতবাৰী, চাইজখি লাকুৱা, চাইজখি মলগুৰি, এই অঞ্চলবিলাক, তেলিগুৰি অঞ্চলবিলাক, চাইজক বানেগৰকাই চন্তক বিহুবৰ কি পৰিৱেশ, কি পৰিস্থিতি নজৰ আছে। হাজাৰ হাজাৰ গৰু মৰি গৈছে, হাজাৰ হাজাৰ গাহৰি মৰি গৈছে। কোনে দিব? কোনে উদ্ধাৰ কৰিব? তাক লৈ প্ৰশ্ন হৈছে। মই আজি শিৱসাগৰ হিচাপে কৈছো, উজনি অসমৰ এজন যুৱক হিচাপে কৈছো, চৰকাৰৰ গাফিলতি আছে। কাৰণ চৰকাৰে এইকাৰণে গাফিলতি আছে, নগালেণ্ডত দিখৌ নদী বহাৰ ক্ষেত্ৰত কোনো ধৰণৰ জোখমাখ জোখাৰ এটা যন্ত্ৰ নাই। তাত কিয় নাই? কিয় দিয়া নহ'ল? কিয় মথাউৰি বনোৱা নহ'ল? কিয় 15 কিলোমিটাৰ মথাউৰি উন্মুক্ত হৈ আছে? কিয় দিচাঙৰ মথাউৰি বনোৱা নহ'ল? কিয় দৰিকাৰ মথাউৰি বনোৱা নহ'ল? কিয় মিতমৰ মথাউৰি বনোৱা নহ'ল? ইয়াৰ প্ৰশ্ন উত্তৰ আমাক লাগিব। আৰু এটা কথা স্পষ্টভাৱে কৈছো, আমি অনুসন্ধান কৰি আছো, যদি নগালেণ্ডত কয়লা খননৰ কাৰণে, শিল খননৰ কাৰণে যদি এনেকুৱা দুৰ্যোগ নামি আহিছে, মই কম আমাক লাগিলে গুলিয়াই মাৰিলেও মাৰিব, জেলেৰে পথাৰেও পঠিয়াব, কিন্তু ৰাইজৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক কৈছো, যদি চাইণ্টিফিকেলি প্ৰুভ হয় যে নগালেণ্ডত শিল আৰু কয়লা খননৰ কাৰণে এই পৰিৱেশ হৈছে, তেতিয়া সমগ্ৰ ৰাইজ ওলাই আহিব। এখনো কয়লাৰ গাড়ী কোনো পাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিব। কোনোবাই চিণ্ডিকেট কৈছে কৰি থাকক, মানুহৰ জীৱন সম্পত্তিক লৈ কৰিব নোৱাৰিব। এই কথাটো স্পষ্টভাৱে জনাইছো। অসমৰ মুখ্যমন্ত্ৰীক স্পষ্ট বাৰ্তা দিছো, 10,000 কোটি টকা আপুনি যদি আমাৰ উজনি অসমৰ এই জিলা দুখনলৈ প্ৰেৰণ নকৰে, ৰাইজ নিগমে মৰিব। আপুনি আহক, চৌখি ৰাইজৰ অৱস্থা, এই অৱস্থাৰ মাজেৰে ৰাইজে দুখ দুৰ্দশাৰ মাজে জীৱন কটাইছে। স্পষ্ট বাৰ্তা, নদীৰ মথাউৰি বনাব লাগিব। আপোনালোকে DPR প্ৰস্তুত কৰক। 100 কিলোমিটাৰ দীঘল মথাউৰি আপোনালোকে পুনৰ নিৰ্মাণ কৰিব লাগিব। দিচাঙৰ মথাউৰি বনাব লাগিব, মিতমৰ মথাউৰি বনাব লাগিব, দৰিকাৰ মথাউৰি বনাব লাগিব। আমাক পাৰ্মানেণ্ট সলিউশ্যন লাগে। আজি পইচা দিছে, আজি সাহায্য দিছে, অহা কালিলৈ কি হ'ব? আকৌ যদি বান হয় অহা বছৰ, তেতিয়া উজনি অসমৰ এই প্ৰান্তবিলাকত কি হ'ব? এই কথা বতৰাবিলাক আছে। গতিকে সেইকাৰণে কৈছো, খুবৰে কৈছো, আক্ষেপেৰে কৈছো, কাৰণ দুখ আছে। আমি দেখিছো ৰাইজৰ বেদনা। গতিকে সেইকাৰণে কৈছো যে স্পষ্ট বাৰ্তা, যদি কিবা কাৰণত আমি গম পাওঁ যে এই কামবিলাক চৰকাৰে নাই কৰা, তেতিয়া পৰিৱেশ বেলেগ কৰি দিম। আমি জীয়াই থাকিব লাগিব আমি। আৰু কয়লা শিল খননৰ কাৰণে যদি এইবিলাক দুৰ্যোগ নামি আহিছে, তেতিয়া উজনি অসমৰ পৰা এখনো গাড়ী পাৰ হ'বলৈ আমি নিদিওঁ। কাৰণ কয়লা খানিবলৈ আমি কেতিয়াও নিদিওঁ। এনেধৰণৰ চিণ্ডিকেট চলাই, এনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰি উজনি অসমৰ ৰাইজক প্ৰাণে মৰাৰী পলায়নকাৰী এই যে বিভীষিকা, সেই বিভীষিকা আমি পুনৰ বিচৰা নাই। সেই কথা আমি স্পষ্টভাৱে বাৰ্তা প্ৰেৰণ কৰিলোঁ।